অভিনেত্ৰী নন্দিনী কাশ্যপৰ হিট এণ্ড ৰানৰ ঘটনাই চৰ্চালৈ অনা ৰাজধানী থিয়েটাৰ অৱশেষত ৰাইজৰ মাজলৈ ওলাই আহিবলৈ সক্ষম হৈছে। ৰাজধানী থিয়েটাৰৰ আখৰা চলি থকাৰ মাজতেই সংঘটিত হৈছিল অভিনেত্ৰী নন্দিনী কাশ্যপৰ হিট এণ্ড ৰানৰ ঘটনা। বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা নন্দিনী ৰাজধানী থিয়েটাৰৰ 2025-2026 বৰ্ষৰ বাবেই চুক্তিবদ্ধ হৈছিল। নন্দিনী কাশ্যপৰ ঘটনাই ৰাজধানী থিয়েটাৰক ভীষণ সমস্যাত পেলাইছে। নন্দিনীৰ বিকল্প হিচাপে ৰাজধানীৰ মঞ্চলৈ অনা হয় আন এগৰাকী অভিনেত্ৰীক। মুখলধাৰ বৰষুণৰ মাজতেই মঙলবাৰে নিশা উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত লক্ষ্যধৰ চৌধুৰী প্ৰেক্ষাগৃহৰ চৌহদত নাট্য দলটিয়ে তেওঁলোকৰ 2025-26 বৰ্ষৰ নাট্যযাত্ৰাৰ শুভ মুহূৰ্ত অনুষ্ঠানটি সম্পন্ন কৰে। মোহময়ী অভিনেত্ৰী প্ৰাক্তন বিধায়ক তথা ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুলতা ডেকাই আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজধানী থিয়েটাৰৰ 2025-26 বৰ্ষৰ নাট্যযাত্ৰা মুকলি কৰি আঙুলতা ডেকাই তেওঁ ভ্ৰাম্যমান থিয়েটাৰত কটাই অহা 8 বছৰীয়া অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। ইফালে ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰে সমাজৰ একাংশ যুৱক যুৱতীক বিপথে পৰিচালিত কৰা বুলি উল্লেখ কৰে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুলতা ডেকাই। ইয়াৰ বাবে ৰাজ্যিক মহিলা আয়োগে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মহিলা আয়োগৰ নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। হয়, আজি মোৰ কাৰণে এটা বৰ ধুনীয়া এটা সুন্দৰ মুহূৰ্ত যে আজি ভ্ৰাম্যমানৰ মঞ্চখনত কিছু সময়ৰ কাৰণে হ'লেও মই ইয়াতে 8 বছৰ যি থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰৰ যিটো অভিজ্ঞতা আছে, যিখিনি স্মৃতি আছে, আজি সোঁৱৰিব পাৰিছোঁ। কাৰণ মই আছোঁ উপস্থিত ৰাজধানী থিয়েটাৰৰ দ্বিতীয়টো বৰ্ষৰ নাট মুকলি অনুষ্ঠানত। আজিৰ পৰা তেখেতসকলৰ যাত্ৰা আৰম্ভ হৈছে 2025 আৰু 26 বৰ্ষৰ বাবে। গতিকে মোৰ ফালৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেইবাগৰাকীও আমাৰ ইয়াতে জ্যেষ্ঠ আমাৰ ইয়াতে অভিনেতা অভিনেত্ৰীসকল আছে, প্ৰাঞ্জনা দত্ত বাইদেউ আছে, আমাৰ ৰাগৈ নিতম আছে, দিব্যাশ্ৰী আছে আৰু বহু কেইগৰাকী আমাৰ অভিনেতা অভিনেত্ৰী আছে। গতিকে খুব আশা আকাংক্ষা লৈ তেখেতসকলে নিজৰ যাত্ৰা আৰম্ভ কৰিছে। গতিকে সকলো ৰাইজে মৰম দিব আৰু আজি প্ৰণৱ বৰুৱাৰ এখন নাটকেদি আৰম্ভ হ'ব। গতিকে আমাৰ ভ্ৰাম্যমান থিয়েটাৰৰ সকলো কলা কুশলীসকলকেই হওক বা ভ্ৰাম্যমান থিয়েটাৰটো ৰাখি আছে আমাৰ সকলো মৰমৰ শ্ৰদ্ধাৰ ৰাইজসকলে। গতিকে মোৰ তৰফৰ পৰা সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিভিন্ন সময়ত বিভিন্ন নাটকৰ মাজেদি বিভিন্ন চৰিত্ৰৰ মাজেদি এটা মেছেজ দিবৰ কাৰণে যত্ন কৰি আহিছে আৰু আগলৈ কৰি যাব। প্ৰথমতে মই প্ৰযোজিকা পৃষ্ঠপোষক মই ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই কাৰণে, কাৰণ বৰ্তমান সমাজখনত আমাৰ উদ্দেশ্য একেটাই থাকিলেও প্ৰতিযোগিতামূলক এটা বাতাবৰণৰ ইতিমধ্যে কেতিয়াবাই আৰম্ভ হৈ গৈছে। গতিকে প্ৰতিযোগিতাৰ সমাজখনত বিশেষকৈ ভ্ৰাম্যমানৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, মই নিজে যিহেতু 8 বছৰ একেৰাহে ভ্ৰাম্যমান থিয়েটাৰ নাটক কৰিছিলোঁ, গতিকে সেই তেতিয়াৰ পৰা এতিয়ালৈকে বহু থিয়েটাৰ আহি বহু থিয়েটাৰে নিজৰ নীতি আদৰ্শ ৰাখি উদ্দেশ্য আগত ৰাখি দৃষ্টি থাকিল, কিন্তু চকুৰ আগত বহু থিয়েটাৰ কিন্তু নাইকিয়া হৈ গ'ল। গতিকে এটা খুব সুন্দৰ মন লৈ কিবা এটা কৰিম বুলি ভাবি, যে নাটকৰ মাজতে হওক সমাজ সেৱা এটা কৰিম বুলি ভাবি বা ব্যৱসায়িক দৃষ্টিভংগীৰে হওক বা ইমানকেইটা পৰিয়ালক একেলগে তেওঁলোকে সংস্থাপন কৰাৰ উদ্দেশ্যে হওক, এই মহৎ উদ্দেশ্য আগত ৰাখি তেখেতসকলে এই নাট্যদলটো আৰম্ভ কৰিছে। গতিকে আমাৰ প্ৰত্যেকৰে তৰফৰ পৰা প্ৰযোজক মণ্ডলীক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ আমি সকলোৱে হাত চাপ কৰি দিওঁ। এই সাহসটো মন সকলোৰে থাকে, ধন সকলোৰে থাকে, কিন্তু সাহস অবিহনে মানুহে প্ৰত্যাহ্বান নেওচি কেতিয়াও উপকৃত হ'ব নোৱাৰে। এই সাহসটো বহুত ডাঙৰ কথা, কাৰণ উদ্দেশ্য মহৎ। গতিকে সকলো ৰাইজৰ আশীৰ্বাদ আছে। সেইকাৰণে বিশেষকৈ প্ৰযোজিকা এগৰাকী মহিলা, মই নামটো পাই বহুত বেছি ভাল পাইছোঁ। গতিকে ব্যৱসায়িক দৃষ্টিভংগীৰে যদি যাওঁ, তেখেতে ইমান সুন্দৰ এই গোটেই ব্যৱস্থাপনাটো প্ৰযোজকৰ দৃষ্টিভংগী বা প্ৰযোজিকা হিচাপে তেখেতে সফলতা লাভ কৰা অনাগত দিনত মোৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ভাল হয়।